আমি এইটো ভিডিঅ'ত আলোচনা কৰিম ৰিপালচন মটৰৰ ওপৰত। ৰিপালচন মটৰনো কি হয় চাওঁ। ইয়াতে দিয়া আছে আমাৰ ডায়াগ্ৰামটো ৰিপালচন মটৰ কেনেকুৱা। তো এইটো ইমান ইম্পৰ্টেণ্ট নহয়। এইটো এটা ৰটৰ, এইটো আমাৰ ফিল্ডটো, তাৰপিছত দিয়া আছে এক্সিছ কেইটা। ঠিক আছে। তাৰপিছত ইয়াৰে কি আছে, ইন দিছ মটৰ ব্ৰাছেছ আৰ এলৱেজ ৰিমেইন শ্বৰ্ট চাৰ্কিটেড। ইয়াৰে ব্ৰাছবিলাক আমাৰ শ্বৰ্ট চাৰ্কিটেড হৈ থাকে। এইটো ইয়াত দেখাই আছে শ্বৰ্ট চাৰ্কিট হৈ আছে। এইটো আমাৰ ব্ৰাছ, এই দুডাল ব্ৰাছ শ্বৰ্ট চাৰ্কিট হৈ আছে। ঠিক আছে। ঠিক তেনেকৈ নেক্সট পইণ্টটো দিয়া আছে ফিল এক্সিছ এণ্ড ব্ৰাছ এক্সিছ আৰ কলাইনাৰ টৰ্ক ইকুৱেল টু 0 আছে, পাৰপেণ্ডিকুলাৰটো আমাৰ টৰ্ক ইকুৱেল টু 0 আছে। যদি কলাইনাৰ হয় তেতিয়াও তাৰ টৰ্ক 0 হ'ব, আৰু পাৰপেণ্ডিকুলাৰ হ'লেও তাৰ টৰ্কটো 0 হ'ব। তো এইবিলাক ইমান ইম্পৰ্টেণ্ট নহয়। আমি ডাইৰেক্ট চাম ইয়াৰে এপ্লিকেশ্যনটো। এপ্লিকেশ্যন মানে হ'ল আমাৰ ক'ত কি ইউজ হয়। পেট্ৰল পাম্পত ইউজ হয়, লিফ্টত ইউজ হয়, তাৰপিছত হইষ্টত ইউজ হয়, যিটো নেকি আমাৰ বিল্ডিংবিলাকৰ কনষ্ট্ৰাকশ্যন কৰি থাকিলে যিটো এই মাল বস্তু এইবিলাক কঢ়িওৱাৰ কাৰণে ওপৰত সেইটো হ'ল হইষ্ট, সেইটোত ইউজ হয়। তাৰপিছত ৰেফ্ৰিজাৰেটৰত ইউজ হয়। এইটোৰ ইউজ আছে অলপ ভাল ইউজে আছে। এইটো পেট্ৰল পাম্প, লিফ্ট, হইষ্ট আৰু ৰেফ্ৰিজাৰেটৰ, এইকেইটা হ'ল আমাৰ ৰিপালচন মটৰৰ ইম্পৰ্টেণ্ট পইণ্ট। তো এইকেইটা মনত ৰাখিবা। ইয়াৰে এপ্লিকেশ্যনকেইটাই ইম্পৰ্টেণ্ট হয়, বাকী কনষ্ট্ৰাকশ্যন এইবিলাকত ধ্যান দিব নালাগে। এইখিনি ঠিক আছে। এইটো ভিডিঅ'ত ইমানে। থেংক ইউ। আৰু ইয়াৰে যদি PDF-টো লাগে তেতিয়াহ'লে মোৰ টেলিগ্ৰাম চেনেল জইন কৰিব। টেলিগ্ৰাম চেনেলৰ লিংকটো দিয়া আছে মোৰ ডিছক্ৰিপশ্যনত, আৰু কমেণ্ট বক্সতো দি দিম। ঠিক আছে।